নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চাওঁ আহক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ ধনৰ অভাৱ অসম চৰকাৰৰ বিদ্যালয়ৰ আচবাব কিনিবৰ বাবে বিধায়কলৈ পত্ৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ডাটা বিচাৰি পত্ৰ প্ৰেৰণ কৰিলে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। ধন নাই ৰাজ্য চৰকাৰৰ বিদ্যালয়ৰ আচবাব কিনিবৰ বাবে বিধায়কলৈ পত্ৰ শিক্ষামন্ত্ৰীৰ ডাটা বিচাৰি পত্ৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ বিদ্যালয়সমূহৰ আচবাবৰ বাবে ডাটা বিচাৰি অনুৰোধ জনালে শিক্ষামন্ত্ৰীয়ে। চকী মেজ খোৱাপানীৰ ফিল্টাৰ কিনিবলৈ ডাটা বিচাৰি অনুৰোধ জনালে শিক্ষামন্ত্ৰীয়ে। বিদ্যাঞ্জলি 2.0 নামেৰে বিশেষ আঁচনিৰ অধীনত ডাটা বিচাৰিবলৈ অনুৰোধ জনালে শিক্ষামন্ত্ৰীয়ে। বিদ্যালয়সমূহত প্ৰয়োজনীয় সামগ্ৰীসমূহ যোগান ধৰাত অসমৰ্থ ব্যক্ত কৰিলে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। পৰৱৰ্তী খবৰ ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এতিয়াৰ পৰা বিলুপ্ত হ'ব মণ্ডল পদ। মণ্ডল পদৰ বিপৰীতে সৃষ্টি কৰা হ'ব 4টাকৈ নতুন পদ। হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এতিয়াৰ পৰা বিলুপ্ত হ'ব মণ্ডল পদ। মণ্ডল পদৰ বিপৰীতে সৃষ্টি কৰা হ'ব 4টাকৈ নতুন পদ। লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট নামেৰে নতুন পদ সৃষ্টি কৰি দিয়া হ'ব নিযুক্তি। লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট পদৰ পৰা পদোন্নতি হ'ব লেণ্ড ৰেকৰ্ড ছুপাৰভাইজাৰ পদলৈ। লেণ্ড ৰেকৰ্ড ছুপাৰভাইজাৰ পদৰ পৰা পদোন্নতি হ'ব লেণ্ড ৰেকৰ্ড ইনস্পেক্টৰলৈ। আৰু শেষত লেণ্ড ৰেকৰ্ড ইনস্পেক্টৰ পদৰ পৰা পদোন্নতি হ'ব লেণ্ড ৰেকৰ্ড অফিচাৰ পদলৈ। লেণ্ড ৰেকৰ্ড ইনস্পেক্টৰ আৰু লেণ্ড ৰেকৰ্ড অফিচাৰ এই দুটা পদ হ'ব গেজেটেড পদ। প্ৰতিগৰাকী বিষয়াই এখন জিলাত সৰ্বোচ্চ 5 বছৰলৈকে কাৰ্যনিৰ্বাহ কৰিব পাৰিব। এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠকত। পৰৱৰ্তী খবৰ ভাৰত বাংলাদেশ সীমান্তত প্ৰচণ্ড গুলীয়াগুলী। এই গুলীয়াগুলীৰ ফলত এজন BSF জোৱান শ্বহীদ হৈছে, লগতে আহত হৈছে 2জন। উত্তৰ ত্ৰিপুৰাৰ কাঞ্চনপুৰ মহকুমাৰ ভাৰত বাংলাদেশ সীমান্তত NLFT অৰ্থাৎ নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অৱ ত্ৰিপুৰাৰ সন্দেহযুক্ত উগ্ৰপন্থীৰ সৈতে হোৱা তীব্ৰ সংঘৰ্ষত সীমান্ত সুৰক্ষা বাহিনী চমুকৈ BSFৰ এগৰাকী জোৱান শ্বহীদ হয়। শীৰ্ষ বিষয়াই জানিব দিয়া মতে কাঞ্চনপুৰ মহকুমাৰ সীমা 2য় আউটপোষ্ট এলেকাত BSFৰ এটা দলে অভিযান চলাই থকাৰ সময়তেই বাংলাদেশৰ ফালৰ পৰা গুলীচালনা আৰম্ভ হয়। এই আক্ৰমণত 2জন জন আহত হোৱা বুলি জানিব পৰা গৈছে। আৰক্ষী অধীক্ষক কিৰণ কুমাৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক জনোৱা মতে বাংলাদেশৰ ৰঙামাটি পাহাৰ জিলাৰ জুপুই অঞ্চলৰ পৰা অস্ত্ৰধাৰী উগ্ৰপন্থীৰ এটা দলে BSFৰ জোৱানৰ ওপৰত গুলীচালনা কৰে। BSFৰ জোৱানসকলেও প্ৰত্যুত্তৰত উগ্ৰপন্থীৰ দলটোলৈ লক্ষ্য কৰি গুলী চলায়। এনকাউণ্টাৰৰ সময়ত BSFৰ এজন জোৱানৰ শৰীৰত 4টা গুলী আঘাত কৰে। ঘটনাস্থলীত উপস্থিত হোৱা কুমাৰে কয় যে এই ঘটনাৰ পাছতে ভাৰত বাংলাদেশ সীমান্তত নিৰাপত্তা বৃদ্ধি কৰা হৈছে। অঞ্চলটোত অভিযানত তীব্ৰতৰ কৰি তোলা হৈছে। যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে বৰ্ডাৰ গাৰ্ড অৱ বাংলাদেশ চমুকৈ BGPৰ সৈতেও আলোচনা কৰিব বুলি কয়। বন্ধুসকল তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ ৰাজ্যবাসীলৈ বিশেষ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মাটি বাৰীক লৈ আপোনালোকে কেতিয়াও কাজিয়া নকৰিব পৰিয়ালৰ মাজত। ৰাজ্যবাসীলৈ এই আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মাটি বাৰীক লৈ আপোনালোকে কাজিয়া নকৰিব। ককায়েক ভায়েকৰ মাজত মাটিৰ কাজিয়া কৰি কি লাভ আছে? মাটিডোখৰ আমি মৰাৰ সময়ত লৈ যাব পাৰিম নেকি? এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বৰ্তমান সময়ত আমাৰ মাজত সাহস সংযম নোহোৱা হৈছে। এইখিনিয়ে আমাৰ সমাজক অস্থিৰ কৰি তুলিছে। আমি ন্যায়পালিকাক সিমানেই দায়িত্ব দিব লাগিব যিখিনি সমাজত আইন ৰূপায়ণৰ বাবে প্ৰয়োজন। আমি আটাইতকৈ প্ৰাচীন আৰু সভ্যতাৰ অধিকাৰী।
কিন্তু আমি পশ্চিমীয়া সভ্যতাৰ পৰা শিকিছোঁ জ্যেষ্ঠজনৰ কথা নুশুনি আদালতলৈ যাম। পশ্চিমীয়া সভ্যতাই শিকায় সকলো সমস্যা কোৰ্টত সমাধান হয়, কিন্তু আমাৰ সভ্যতাই শিকায় মাটিৰ কাজিয়াই হওক নতুবা আন সমস্যা পৰিয়ালত সমাধান হ'ব, সমাজত সমাধান হ'ব। এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, অসম চৰকাৰৰ বৃহৎ সিদ্ধান্ত, এতিয়াৰ পৰা নৱম শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰিব বৰ্ডে। ৰাজ্য চৰকাৰে নৱম শ্ৰেণীৰ পৰীক্ষা বৰ্ডৰ দ্বাৰা অনুষ্ঠিত কৰাৰ বাবে আৰম্ভ কৰিছে কুচকাৱাজ। নৱম শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰিব বৰ্ডে। বৰ্ডৰ দ্বাৰা নৱম শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ যোজা চলাইছে অসম চৰকাৰে। ৰাজ্য চৰকাৰে নৱম শ্ৰেণীৰ পৰীক্ষা বৰ্ডৰ দ্বাৰা অনুষ্ঠিত কৰাৰ আৰম্ভ কৰিছে কুচকাৱাজ। এই কথা প্ৰকাশ কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগুৱে। নৱম শ্ৰেণী উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব আণ্ডাৰ মেট্ৰিক চাৰ্টিফিকেট। কাউন্সিলে অনুষ্ঠিত কৰিব একাদশ শ্ৰেণীৰ পৰীক্ষা। পৰৱৰ্তী খবৰ, অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত খেলিমেলি কৰিলেই যাব লাগিব জেললৈ। দুষ্ট চক্ৰক সকিয়নি অসম আৰক্ষীৰ ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ। ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া 30,000 তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষা যাতে সুকলমে অনুষ্ঠিত হ'ব পাৰে তাৰ বাবে তৎপৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন। এই নিযুক্তি পৰীক্ষা অসমৰ উন্নয়নৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰি এই পৰীক্ষাত খেলিমেলি কৰা সকলক কঠোৰ সকিয়নি প্ৰদান কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই। গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত আলোকচিত্ৰ দিৱসৰ এক অনুষ্ঠানত অংশ লোৱাৰ সময়ত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি ডিজিপি ভাস্কৰজ্যোতি মহন্তই পৰীক্ষাত বিসংগতি সৃষ্টি কৰিব বিচৰা সকলক কঠোৰ সকিয়নি প্ৰদান কৰে। ডিজিপি ভাস্কৰজ্যোতি মহন্তই কয় যে পৰীক্ষাত যিয়াই বিসংগতি সৃষ্টি কৰিব বিচাৰে তেওঁ ধৰা পৰিবই, আৰু ধৰা পৰিলেই জেললৈ যাবগৈ লাগিব। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে মন্ত্ৰী পীযুষ হাজৰিকাই এই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা সুকলমে সম্পন্ন কৰিবলৈ দল সংগঠনৰ সহায় বিচাৰিছিল। অসম তথা উত্তৰ পূৰ্বাঞ্চলত পুনৰ তীব্ৰতৰ হৈ উঠা কা আন্দোলনে অসমৰ উন্নয়নৰ এই গুৰুত্বপূৰ্ণ সময়ত প্ৰভাৱ পেলাব বুলিও মন্তব্য কৰিছিল মন্ত্ৰী পীযুষ হাজৰিকাই। পৰৱৰ্তী খবৰ, সাৱধান হওক ৰাজ্যৰ অভিভাৱকসকল। আপোনাৰ সন্তানে মোবাইলত কি চাইছে বা ইণ্টাৰনেটত কি ব্যৱহাৰ কৰিছে বা কি চাইছে তাৰ প্ৰতি লক্ষ্য ৰাখক, নহ'লে কিন্তু ভয়ংকৰ ভৱিষ্যতৰ দিশে আগবাঢ়িব আপোনাৰ সন্তান। সাৱধান হওক ৰাজ্যৰ অভিভাৱকসকল। আপোনাৰ সন্তানে কি কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখক। ইণ্টাৰনেট কিমান ভয়ংকৰ হ'ব পাৰে এই ঘটনা তাৰ উদাহৰণ। ৰকষ্টাৰ হ'বলৈ ঘৰৰ পৰা পলায়ন কৰা ৰূপহীহাটৰ 2 ছাত্ৰীক পশ্চিমবংগত উদ্ধাৰ কৰা হৈছে। পশ্চিমবংগৰ নিউ জলপাইগুৰিত উদ্ধাৰ কৰা হৈছে নিৰুদ্দিষ্ট ছাত্ৰী দুগৰাকী। কালি বিদ্যালয়ৰ শ্ৰেণীৰ সময়ৰ পৰা সন্ধানহীন হৈ আছিল ছাত্ৰী দুগৰাকী। ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰি ৰকষ্টাৰ হোৱাৰ আশাতেই ছাত্ৰী দুগৰাকী ঘৰৰ পৰা পলায়ন কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। সেয়েহে আপুনি আপোনাৰ সন্তানক মোবাইল দিয়াৰ আগত এশবাৰ ভাবক। পৰৱৰ্তী খবৰ, অনুদান বিচাৰি বিধায়কলৈ শিক্ষামন্ত্ৰীৰ পত্ৰ। সমালোচনাৰ পিছতেই স্পষ্টীকৰণ শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগুৰ। শিক্ষামন্ত্ৰী অনুজ পেগুৰ এখন বিশেষ চিঠি শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰিত হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কোটি টকীয়া আঁচনি ঘোষণা কৰি অহাৰ সময়তেই শিক্ষামন্ত্ৰী অনুজ পেগুৰে চিঠিখনে চৰকাৰী বিদ্যালয়ৰ ভৱিষ্যতৰ প্ৰতি প্ৰশ্নৰ সৃষ্টি কৰিছে। শিক্ষামন্ত্ৰী অনুজ পেগুৱে ৰাজ্যৰ বিধায়কসকললৈ 11 আগষ্টত লিখা পত্ৰখনৰ বিষয় আছিল সমষ্টিৰ বিদ্যালয়সমূহলৈ অনুদান প্ৰদানৰ বাবে অনুৰোধ। শিক্ষামন্ত্ৰী অনুজ পেগুৱে চিঠিখনত লিখিছে যে মহোদয় নমস্কাৰ গ্ৰহণ কৰিব। আপুনি নিশ্চয় জ্ঞাত যে আপোনাৰ সমষ্টিত কিছুমান বিদ্যালয় পৰ্যাপ্ত সুবিধা যেনে বৈদ্যুতিক পাংখা, চকী, মেজ, খোৱাপানী ফিল্টাৰ ইত্যাদি অবিহনে চলি আছে। এখন বিদ্যালয়ত এই সুবিধাসমূহ থকাটো শিক্ষণ পৰিৱেশৰ বাবে অতিকৈ জৰুৰী। যদিও চৰকাৰে এই সুবিধাসমূহ প্ৰদানৰ ব্যৱস্থা কৰি আহিছে, এই প্ৰয়োজনসমূহ পূৰণ কৰিবলৈ বৰ্তমান পৰ্যাপ্ত পৰিমাণৰ পুঁজিৰ অভাৱ। এই অভাৱসমূহ পূৰণ কৰিবলৈ দীৰ্ঘকালীন সময়ৰ প্ৰয়োজন হ'ব।
ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে বিদ্যাঞ্জলি 2.0 নামেৰে এখন বিশেষ আঁচনি মুকলি কৰিছে। বিদ্যালয়ৰ মানদণ্ড উন্নীত কৰাৰ লক্ষ্যৰে স্বেচ্ছাই যিকোনো ব্যক্তি, অৱসৰপ্ৰাপ্ত বিষয়া, ব্যৱসায়ী, যুৱ সমাজ, সামাজিক তথা ব্যক্তিগত খণ্ড আদিয়ে বিদ্যালয় এখনক সহযোগিতা আগবঢ়োৱাটো হৈছে এই আঁচনিৰ মূল উদ্দেশ্য। এই ক্ষেত্ৰত https://bidyanjali.education.gov.in/ইয়ান পৰ্টেলত পঞ্জীয়নৰ জৰিয়তে অনুদান তথা সেৱাসমূহ উক্ত অনুষ্ঠান তথা ব্যক্তিসকলে আগবঢ়াব পাৰিব। সেয়েহে মই অনুৰোধ জনাওঁ যে আপোনাৰ সমষ্টিৰ আপোনাৰ পৰিচিত দাতা আৰু পৃষ্ঠপোষকসকলক মেচ, চকী, বৈদ্যুতিক পাংখা, খোৱা পানী ফিল্টাৰ তথা অন্যান্য সা সুবিধা বিদ্যালয়সমূহ প্ৰদান কৰিবলৈ অনুপ্ৰাণিত কৰে যেন। এই সুবিধাসমূহ বিদ্যালয়লৈ প্ৰত্যক্ষভাৱে নতুবা বিদ্যাঞ্জলি 2.0ৰ জৰিয়তে প্ৰদান কৰিব পাৰিব। এই ক্ষেত্ৰত আপোনাৰ পৰা এটি ইতিবাচক সঁহাৰি কামনা কৰিলোঁ। উল্লেখযোগ্য যে বিদ্যালয়ৰ বাবে সহায় বিচাৰি বিধায়কলৈ লিখা শিক্ষামন্ত্ৰীৰ এই পত্ৰখনক লৈ ইতিমধ্যে তোলপাল লাগিছে ৰাজ্যত। চৰকাৰ বিত্তীয় সংকটত ভোগা বুলি বিৰোধীয়ে সমালোচনা আৰম্ভ কৰিছে। ছ'চিয়েল মিডিয়াত সমালোচনাৰ পিছতেই এই সন্দৰ্ভত স্পষ্টীকৰণ দিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। এক সংবাদমেল যোগে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে বিদ্যাঞ্জলি পৰ্টেলৰ বাবে দিয়া চিঠি সত্য, ধন, টকা পইচা বা বিত্তীয় সংকট অসত্য, কিন্তু মোৰ চিঠিখনৰ ভুল ব্যাখ্যা কৰা হৈছে। বিদ্যাঞ্জলি পৰ্টেলৰ স্কুলবোৰ ছেমি চৰকাৰী। বিদ্যাঞ্জলিৰ বাবে দান বৰঙণি বিচৰা হয়। বিদ্যাঞ্জলিৰ বাবে শিক্ষক বহু সময়ত স্বেচ্ছাই আগবাঢ়ি আহে। বিদ্যাঞ্জলি কেন্দ্ৰীয় চৰকাৰৰ পৰ্টেল। ইয়াৰ জৰিয়তে জনসাধাৰণক শিক্ষানুষ্ঠানৰ লগত জড়িত কৰে। কিন্তু বিৰোধী বিধায়কে চৰকাৰৰ পুঁজি নাই বুলি সমালোচনা কৰিছে। ইয়াৰ জৰিয়তে কোনোবাই স্বেচ্ছাই বৰঙণি আগবঢ়াব পাৰে। মই চৰকাৰৰ পুঁজিৰ নাটনিৰ কথা কোৱা নাছিলোঁ। সংবাদমেল পাতি এই মন্তব্য কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। পৰৱৰ্তী খবৰ, অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত এটা ভুল কৰিলেই ভৱিষ্যতে চৰকাৰী চাকৰিৰ পৰা বঞ্চিত হ'ব লাগিব পৰীক্ষাৰ্থী। সংবাদমেল পাতি পৰীক্ষাৰ নীতি নিয়ম জনালে ছেবাৰ অধ্যক্ষ RC জৈনে। ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাৰ বাবে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে ছেবাই। ছেবাৰ অধ্যক্ষ RC জৈনে সংবাদমেল সম্বোধন কৰি জানিবলৈ দিয়া মতে এইবাৰ অনুষ্ঠিত হ'বলগীয়া চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ প্ৰাৰ্থীসকলক দুটা ভাগত বিভক্ত কৰা হৈছে। ইয়াৰে এটা হৈছে দশম শ্ৰেণী উত্তীৰ্ণ আৰু আনটো হৈছে অষ্টম শ্ৰেণী উত্তীৰ্ণ। দশম শ্ৰেণী উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলৰ পৰীক্ষা অনুষ্ঠিত হ'ব 21 আগষ্টৰ পুৱা 10 বজাৰ পৰা 12 বজালৈ। সেইদৰে অষ্টম শ্ৰেণী উত্তীৰ্ণসকলৰ পৰীক্ষা অনুষ্ঠিত হ'ব একেদিনাই বিয়লি 2 বজাৰ পৰা 4 বজালৈ। আনহাতে তৃতীয় বৰ্গৰ পৰীক্ষাৰ বাবে তিনিটা ভাগ নিৰ্ণয় কৰা হৈছে। সেয়া হৈছে উচ্চতৰ মাধ্যমিক বা ততোধিক উত্তীৰ্ণ পৰীক্ষাৰ্থী, স্নাতক উত্তীৰ্ণ পৰীক্ষাৰ্থী আৰু ড্ৰাইভাৰ পদৰ পৰীক্ষাৰ্থী। উচ্চতৰ মাধ্যমিক উত্তীৰ্ণসকলৰ পৰীক্ষা 28 আগষ্টৰ পুৱা 10 বজাৰ পৰা 12 বজালৈ অনুষ্ঠিত হ'ব। স্নাতক পৰীক্ষাৰ্থীৰ পৰীক্ষা অনুষ্ঠিত হ'ব একেদিনাই 2 বজাৰ পৰা 4 বজালৈ অনুষ্ঠিত হ'ব। সেইদৰে ড্ৰাইভাৰ পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব 11 ছেপ্টেম্বৰৰ 10 বজাৰ পৰা 12 বজালৈ। উল্লেখযোগ্য যে এইবাৰ চতুৰ্থ আৰু তৃতীয় বৰ্গৰ পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে গঠন কৰা দুখন সমিতিয়ে মাধ্যমিক শিক্ষা সংসদক পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব অৰ্পণ কৰিছিল। তাৰ পিছতে শুকুৰবাৰে পৰীক্ষাৰ্থীসকলক লৈ কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে ছেবাই। এই পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে যাৱতীয় সকলো কাম সম্পন্ন হোৱা বুলি জানিবলৈ দি সংবাদমেলত ছেবাৰ অধ্যক্ষ RC জৈনে কয় যে এই পৰীক্ষা 21 আগষ্টত 24খন জিলাত আৰু 28 তাৰিখে 25খন জিলাত অনুষ্ঠিত হ'ব। আনহাতে পৰীক্ষাৰ সময়ত কোনো পৰীক্ষাৰ্থীয়ে নিষিদ্ধ কৰা সামগ্ৰী লগত নিলে তেনে পৰীক্ষাৰ্থীৰ বিৰুদ্ধে আইনমতে ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু ভৱিষ্যতৰ বাবেও চৰকাৰী চাকৰি লাভ নকৰিব পাৰে বুলি সকীয়াই দিয়ে ছেবাৰ অধ্যক্ষ RC জৈনে। ইয়াৰ বাবে 144 ধাৰা জাৰি কৰাৰ সম্ভাৱনা ব্যক্ত কৰে তেওঁ। বিগত সময়ত লিখিত পৰীক্ষাৰ সময়ত দুগৰাকী ছাত্ৰই প্ৰশ্নকাকত লগত লৈ অনাৰ ঘটনা সংঘটিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ শিক্ষাৰ্থীসকলৰ এডমিট কাৰ্ডত লিখি দিয়া হৈছে যে যদি কোনো পৰীক্ষাৰ্থীয়ে প্ৰশ্নকাকত জমা নিদিয়ে তেন্তে তেওঁক পৰীক্ষাত অনুপস্থিত বুলি ধৰা হ'ব।
তদুপৰি বিশেষভাৱে সক্ষম পৰীক্ষাৰ্থীয়ে লগত যদি সহায়ক ব্যক্তি লৈ যায় তেন্তে তেনে ব্যক্তিজন পৰীক্ষাৰ্থীজনতকৈ নিম্ন ক্লাছৰ হ'লে অধিক ভাল বুলি মন্তব্য কৰে সেৱাৰ অধ্যক্ষগৰাকীয়ে।